অকণমান লাহে লাহে ক'বিচোন দেই, মই কাম এটা ক'বলৈ লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এপ্লিকেশ্যন এখন বনাইছিলোঁ। এপ্লিকেশ্যনখনত সৰু ভুল এটা থাকি গ'ল। বিশেষ অন্য ভুল নহয়, এপ্লিকেশ্যনখনৰ ছিগনেচাৰ এটাৰ ক্ষেত্ৰত অলপ ভুল থাকি গ'ল। সেইটো এতিয়া মোৰ হাতত যিহেতু কম্পিউটাৰ নাই, মোবাইলতে মই কেনেধৰণে সেইটো শুধৰাব পাৰি সেইটো কৰিম, আৰু আপোনালোকে চাব। আশা কৰোঁ আপোনালোকক কেতিয়াবা নহয় কেতিয়াবা এই কামটোৱে সহায় কৰিব। এই মানে ৱেবছাইটটোত গৈ ইয়াত কাম কৰিছেনে নাই মই নাজানো। আপোনালোকেও কেতিয়াবা ফটোশ্বপৰ দৰে একেই, আপোনালোকেও কেতিয়াবা কিবা প্ৰয়োজনীয় কাম থাকিলে ইয়াত আহি আপোনালোকে কৰিব পাৰিব। কামবোৰ খুব ইজি হয়, ইমান হেৰি নহয়, একেই মানে ফটোশ্বপত কাম কৰা মানুহে ইয়াত কাম কৰিবলৈ বিশেষ অসুবিধা নহয়, আপোনালোকে ধুনীয়াকৈ কাম কৰিব পাৰিব। মোৰ এপ্লিকেশ্যনখনত থাকি মানে হৈ যোৱা ভুলটো এতিয়া মই ইয়াতে শুধৰাই দিবলৈ গৈ আছোঁ। যিহেতু মোৰ ভাগৰ এতিয়া কম্পিউটাৰ নাই ঘৰত, সেইটোকে মই ইয়াৰ পৰাই কৰি দিম। কেনেকৈনো কৰিম আপোনালোকে চাবচোন এবাৰ। আশা কৰোঁ আপোনালোকৰো সহায় হ'ব। এখনেই লৈছোঁ, নেটটো অলপ স্পীড হ'লে ভাল। এইখন ইয়াতে আপোনালোকে দেখিছে নহয়, মোৰ ভাগৰ এই ধ্ৰুৱজ্যোতি সাহা, এখেতৰ নামটো মানে আগতে ছিগনেচাৰটো এনেকৈ আছিলে কিবা কাৰণ এটাত, কিন্তু ইয়াত এইটো দিব লগা নাছিল যদিও মানে ভুলবশতঃ মই পটককৈ দি পালোঁ, মানে খৰধৰকৈ চোৱা নহ'ল, সেইকাৰণে দি দিলোঁ। এতিয়া মানে কি মই এইটো আপুনি এতিয়া শুধৰাই দিম। এতিয়া ইয়াতে কম্পিউটাৰ নোহোৱাকৈ এই ফটোপি এই ৱেবছাইটটোতে আহি ইয়াতে কেনেকৈ কৰিম সেইটোকে আপোনালোকক দেখাবলৈ গৈছোঁ। আপোনালোকে চাব, আপোনালোকে চাই থাকক। কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰো সহায় হ'ব। প্ৰথমতে এইটো লেয়াৰত আহিলোঁ, এইটো ছিলেক্ট কৰিলোঁ, লেয়াৰটো ইয়াত আহিলোঁ, তাৰপৰা ইয়াত আহিলোঁ, এৰিয়াটো অলপ ছিলেক্ট কৰি ল'লোঁ। ছিলেক্ট কৰাৰ পিছত আমি কালাৰত আহিছোঁ, পেইণ্ট বাকেট ল'লোঁ, লোৱাৰ পিছত প্ৰথমতে আমাৰ ইৰেজাৰডাল লৈ লওঁ। লোৱাৰ পাছত অলপ ডাঙৰকৈ ঠাইডোখৰ মোহাৰি ল'লোঁ। এডোখৰ মোহাৰি লোৱাৰ পাছত এতিয়া আমি পেইণ্টত আহিলোঁ, পেইণ্ট বাকেট টুলছটো ল'লোঁ। কালাৰটো আপুনি ইয়াত ছিলেক্ট কৰি ল'ব। ইয়াত মই কালাৰটো ছিলেক্ট কৰি লৈছোঁ। কোনটো কালাৰ ছিলেক্ট কৰি ল'ব, ইয়াত মেনুখন ওলোৱাৰ পিছত ইয়াত আপুনি চুই দিয়াৰ লগে লগে বেকগ্ৰাউণ্ড কালাৰটো মই ছিলেক্ট কৰি ল'লোঁ, আৰু ইয়াত ৰংটো দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া মোৰ সেইটো হৈ গ'ল। এইটো মই এতিয়া ডিছিলেক্ট কৰিলোঁ। কৰাৰ পাছত এতিয়া যিটো ছিগনেচাৰ দিব লাগে সেই ছিগনেচাৰটো আমি ইয়ালৈ আনিম। প্ৰথমতে এইডোখৰ অলপ ডাঙৰ কৰি ল'ব আপোনালোকক। অলপ ডাঙৰ কৰি ল'লোঁ, ইমানটো হৈ যাব। ইমানটো হোৱাৰ পিছত ফাইললৈ আহিলোঁ। ফাইলত অহাৰ পিছত অ'পেন এণ্ড ৰিপ্লেচত আহিছোঁ। ইয়াত অহাৰ পাছত ছিগনেচাৰটো আমি আনিম। এতিয়া মিডিয়াত আহিলোঁ, হোৱাটছআপ ইমেজত আহিলোঁ, তললৈ গৈ থাকিলোঁ। অথনি তেখেতৰ নামটো আছিল বাৰু, সেইখন শুভেচ্ছা পত্ৰত তেওঁ দা লিখা আছিলে, ধ্ৰুৱজ্যোতি দা, কিন্তু এতিয়া আমাক এইখনত মই লিখিব লাগে তেখেতৰ নামটো ধ্ৰুৱজ্যোতি সাহা উপাধিৰ সৈতে লিখিব লাগে। সেইটো নিলিখাৰ কাৰণতে অথনি সেইটো ভুলটো হৈ গ'ল। যি কি নহওক ভুলটো হ'ল, কিন্তু এতিয়া আপোনালোকক দেখাবৰ কাৰণে মোৰ সুবিধা এটা হ'ল। কেতিয়াবা আপোনাৰো চাগে এনেধৰণৰ ভুল হয়, নোহোৱা নহয়। কোনো ক্ষেত্ৰত আমাৰ প্ৰায় কেতিয়াবা এনেকুৱা কিছুমান ভুল হৈ যায়। এতিয়া এইটো শুধৰাবলৈ মই এই ফটোপে ৱেবছাইটটোলৈ আহি ইয়াতে কামটো কৰিছোঁ। ফটোশ্বপৰ দৰে একেই হয়, আপুনি ভালকৈ কৰিব জানিলে ইয়াতো আপুনি ফটোশ্বপৰ দৰে গোটেইখিনি কাম কৰিব পাৰিব। এতিয়া কথা হ'ল আমি বেকগ্ৰাউণ্ডটো কেনেকৈ ৰিমুভ কৰিম। এতিয়া বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবলৈ ইয়াত এটা ধুনীয়া অপশ্যন আছে। ইমানখিনি মানে খুব ইজিকৈ কৰিব পৰা এটা অপশ্যন আছে, মই আপোনালোকক দেখাই দিম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। যদি ভিডিঅ'টো আপোনাৰ কিবা হেল্পফুল হৈছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইটো যে ৰিমুভ BG দেখিছে নহয়, ৰিমুভ বেকগ্ৰাউণ্ডটো আপুনি ক্লিক কৰি দিব।
ৰিমুভ বেকগ্ৰাউণ্ডটো ক্লিক কৰি দিব আৰু অলপ মই ৰৈ দিয়ক আহিলোঁ স্লেক হৈ গ'ল এতিয়া স্লেকত আহিলোঁ আহি পিনে ৰিমুভ বিজি প্ৰচেছিং হ'বলৈ আৰম্ভ কৰিছে কেতিয়াবা আপুনি পিচিৰ পৰা দূৰত থাকিলে বা ক'ৰবালৈ গ'লে কিবা কাৰণত হঠাতে যদি আপোনাক কাম কৰি দিব লগা হয় তেতিয়া আপুনি ইয়াৰ সহায়েৰেও আপোনাৰ কামখিনি কৰিব পাৰিব এইটো দেখিলেনে এইটো হৈ গ'ল ধুনীয়াকৈ এইটো হৈ গ'ল এতিয়া মই এখন JPG কৰিম ইমান হৈ গ'ল আৰু ইয়াত বেলেগ কাম বাকী নাই সেইটোৱে কৰিব লগা আছিলে যিহেতু চৰি এইটো আঁতৰি আহিলে দিলোঁ সৰু কৰি দিছোঁ চাওক এখন মোৰ এপ্লিকেশ্যনখন এতিয়া হৈ গৈছে সেইটোৱে ভুল আছিল সেইটো এতিয়া মোৰ এতিয়া এপ্লিকেশ্যনখন হৈ গ'ল এপ্লিকেশ্যনখন এতিয়া মই ছেভ কৰিম অকণমান ইফালে গৈ আছোঁ অকণমান ইফালে আহিব এতিয়া হৈ গ'ল এতিয়া এখন ছেভ কৰিম ছেভ কেনেকৈ কৰিব চাওক ফাইললৈ যাব ইয়াত ছেভ অপশ্যনটো কিন্তু ইয়াত হাইড হৈ আছে আপুনি তেনেধৰণে ছেভ কৰিব নোৱাৰে গতিকে আপুনি কি কৰিব লাগিব মানে এতিয়া এক্সপৰ্ট কৰিব লাগিব এক্সপৰ্ট এছ যে আছে এক্সপৰ্ট এছত আহিব আহি পিনে আপুনি ইয়াত PNG পাব JPG পাব WEBP পাব PDF পাব SVG পাব GIF পাব MP4 পাব মানে আৰু বহুতখিনি আছে সাধাৰণতে এতিয়া মোক প্ৰয়োজন আছে JPG গতিকে মই JPGটো ক্লিক কৰিলোঁ অকণমান সময় ৱেইট কৰিব এয়া আহি গ'ল অহাৰ পিছত এইটো আপুনি কোৱালিটিটো বঢ়াব পাৰে কমাব পাৰে আপোনাক যেনেধৰণে হয় আপুনি কৰি ল'ব মোক 100% লাগে গতিকে মই 100% কৰিছোঁ এইটো ছেভ কৰিছোঁ ছেভ কৰাৰ লগে লগে ইতিমধ্যে মোৰ এইটো ছেভ হৈ গৈছে এতিয়া চাব দেই এইটো চাওক এইটো হৈ গ'ল ধ্ৰুৱজ্যোতি সাহা এইটো মোৰ হৈ গ'ল এইটোৱে কৰিব লগা আছিলে আগতোত মানে চহীটোত আছিল ধ্ৰুৱজ্যোতি দা বুলি আছিল শুভেচ্ছামূলক কিবা পত্ৰখনত তেনেধৰণে লিখা হোৱা আছিল কাৰণে তেনেধৰণে হঠাতে গুচি গৈছিল আৰু এতিয়া এইটো সাহা কৰি দিলোঁ এইটোৱে শুধৰাব লগা আছিলে আৰু মই এইটো এপছ ব্যৱহাৰ কৰি এইটো কৰিলোঁ শুধৰণি কৰিলোঁ যদি আপোনাৰো কেতিয়াবা কিবা এনেকুৱা ধৰণৰ কিবা কাম থাকে কৰিব লগা জৰুৰীকৈ যদি কিবা কাম আহি যায় কৰিব লগা তেতিয়া মই ভাবোঁ আপুনিও এইটোত যথেষ্ট মানে আপোনাৰ সহায় হোৱাকৈ আপুনি কামকেইটা কৰিব পাৰিব পাছত যদি আপোনাৰ এনেধৰণে কিবা কাম কৰিব লগা থাকে হঠাতে তেতিয়া যদি আপোনাৰ হাতত PCটো নাথাকে ওচৰত PCটো নাথাকে বা লেপটপটো নাথাকে তেতিয়া আপুনি ইয়াতো মই ভাবোঁ যথেষ্টখিনি আপুনি সহায় হোৱাকৈ আপুনি কামখিনি কৰিব পাৰিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনাৰ সহায় হৈছে যদি আপোনাৰ ভাল লাগিছে বা আপোনাৰ যদি কিবা উপকাৰ হৈছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ